অশেষ সাধনার বলে মাতৃ কৌশল্যার গর্ভে শ্রীরাম রূপে অন্থমুনির অভিশাপে যদিও লভিল জনম আমি সারি ভাই অযোধ্যার চতুর্দিক খলছা তেষ্টা দণ্ড হাতে তুলি লৈ অযোধ্যা আমি কৰিছো শাসন যদিও আজি আমি প্ৰজা পালক অযোধ্যার রাজন তথাপিতো কলঙ্কিত নিষ্পেষক রূপে আছে আমার অনেক তিক্ত কাহিনী মাতৃ ইচ্ছা পূরণের পাবে পিতৃ বাক্য পালি স্বর্ণপুরক জলাঞ্জলি দি লভিলো আমি বনবাসী জীবন সেই বেদারতে পিতৃহারা হল যে এ দুর্ভোগিয়া রাম প্রজার প্রশান্তির পাবে বারে বারে অপমান করি মানসিক ভাবে সেরুয়াল কনক কমল মোর প্রিয়া জানকী সকল হেরুয়াই আজি আমি গৌরবান্বিত জানকীর হিয়ার উপহার বুকুট হাবতী এই আজি আহ্বান বিদায় সমূহ প্রাপ্তি অপ্রাপ্তিরে জীবনের সর্বস্তর করি অতিক্রম উপস্থিত হইছে অপরাহ্নকালে লবকুশৰ কবিতে ভাতৃ পুত্ৰগণ লহপহকৈ বাঢ়ি আহিছে সিহঁতে অযোধ্যাৰ গড় বসাবতো বোলে আৰু কিছু কাৰ্য কৰি সমাপন জীৱনৰ পূৰ্ণতা আমি কৰিম আৰু মানৱ জীৱনৰ শাশ্বত সত্য আমি কৰিম গ্ৰহণ যাওঁ ৰাজসভাত পাতি বাবে কৰিছে অপেক্ষা
প্ৰকৃতিৰ আস্বাদনৰ মাজত গিৰিমল্লিকাৰ খিলখিল হাঁহিত পাৰ্বতীৰ পৰশত প্ৰাণ পোৱা কাঞ্চনাজি হৈছে জাতিস্কৃত। এই আমাৰ পুণ্যভূমি কৈলাশ শিখৰ। দেৱতা আৰু অসুৰৰ শান্তিৰ নিমিত্তে বিনাশকাৰী কালটোক প্ৰাণ কৰি নীলকণ্ঠ নাম আমি কৰিলো ধাৰণ। মায়া মোহৰ পৰিধি ভাঙি সৃষ্টিৰ ভাৰসাম্যতা ৰক্ষাৰ স্বাৰ্থত যেবে হয় প্ৰয়োজন শিৱৰ সংহাৰ মূৰ্তি আমি কৰো আহ্বান। জন্ম মৃত্যু বিবাহ জীৱৰ বাস্তৱ সেই উদ্দেশ্যৰে প্ৰভু বিষ্ণুৰ আজ্ঞা মানি যাব লাগে আমি মৰ্ত্যলোকলৈ। তেওঁৰে মানৱীয় অৱতাৰ শ্ৰীৰামচন্দ্ৰক বৈকুণ্ঠলৈ অনাৰ সময় হৈছে সমাগত। যাওঁ ইয়াৰে সুপৰিকল্পনা কৰি কৰ্তব্য সমগ্ৰ
হরি ওম তৎসৎ। প্রভুর ভোলানাথর ভাবে পিতৃ অত্তির ঔরব মাতৃ অনুখুয়া গর্ভে জন্ম আমারি দুর্বখর নামে সপ্তমহ্ম প্রমাদিত আজি দুর্বখর মুখে যে আজি দুর্বখকে করিব উপহারি তাকেই ধ্বংস করো এ তিনি বিখ্যাতে দলে রক্ত কত যতক ভুঞ্জালো ওখে কি দুর্গতি আর কোনো নয় ক্ষতি আনে যার বাবে দেব নর সকল কম্পিত আজি দুর্বখর ভয়ে অহংকারী অত্যাচারী গণকে এক মুহূর্ততে হবদি নরক যন্ত্রণারে ভোগুয়ার হেতু আসে আমারি ও কি পরিচয় এইভাবে ও দ্বিতীয় আজি রেখের বাজে দুর্বাখা হরিয়ামে তসাতে হরিয়ামে তসাতে হরিয়ামে তসাত যাও ওই তাপরি বহিবা প্রসারর বাবে নিজ কর্তব্য হও অগ্রসর কৃষ্ণ হরি দাদা তোমালোকৰ বিশ্বখন ৰাজনীতি ধৰ্মনীতি আৰু প্ৰজানীতিৰ সহায়তে পৰম পূজনীয় জ্যেষ্ঠ ভাতৃ শ্ৰী ৰামচন্দ্ৰই ৰাজ্য শাসন কৰিছে নিষ্ঠাৰে কোনোদিন হোৱা নাই কোনো ক্ৰুটিৰ সন্মুখীন কিন্তু কি দাদা
কিন্তু জানকীৰ বিদায় বেদনাত মৰ্মহত হোৱা সেই দাদাৰ মুখত দেখা নাপাওঁ অতীতৰ সেই জ্যোতিষ্মান ৰূপ। কিবা যেন চানি কলীয়া ডাৱৰে চানি ধৰি আছে পূৰ্ণিমাৰ চন্দৰ আভাৰে আলোকিত দাদাৰ মুখমণ্ডল। সঁচা দাদা, মনত পৰিলে অযোধ্যাৰ এই অবিভক্ত দিনৰ শৰীৰৰ প্ৰতি স্তৰে স্তৰে প্ৰবাহিত হৈ মোৰ তিক্ত ৰক্ত চুত প্ৰজাবৎসল দাদাই প্ৰজাৰ মততে জনাই সন্মতি মাতৃহীনা কৰিলে অযোধ্যাবাসীক অতি নিৰ্মম ভাৱে। আই জানকীক কৰালে পৰীক্ষা ইতিহাসে বাৰু কেতিয়াবা কৰিবনে ক্ষমা? লক্ষ্মণ, নাই ইতিহাসে কৰ্তব্য পালি বাৰে বাৰে নিন্দিব মহাপ্ৰতাপী মহাজ্ঞানী ৰজা শ্ৰীৰামচন্দ্ৰ। লক্ষ্মণ, তাৰ বাবে দাদাৰ সম্পূৰ্ণ দুখ নহয় তথাপি দাদা এয়া অযোধ্যাৰ ৰাজনীতি আৰু ৰাজনীতি পালন কৰা ৰজাৰ কৰ্তব্য প্ৰধান। ইয়াৰ ব্যতিক্ৰম নহয় দাদা। অতীতৰ কথা কোনো আলোচনাই ৰাজ্যৰ প্ৰগতিত জনব্যাঘাত নিয়তিৰ বিধান ধ্ৰুৱ সত্যৰূপে মানি লোৱা আমাৰ কৰ্তব্য। এনে আলোচনা যদি মহাৰাজৰ হয় অনুভূত অস্থিৰ মন তেওঁৰ নহবনে বিচলিত। পুনৰ সৃষ্টি হব নব্য নতুন সমস্যাই অযোধ্যাৰ ভূমি। তেতিয়া বাৰু কি হব অযোধ্যাবাসীৰ সেই কথা ভাবা এজিবাৰ। দাদা রামায় রামচন্দ্রায় রামভদ্রায় বেদস্যে রঘুনাথায় নাথায় সীতাপতে নমো নমঃ। উঠা ভাইখন, মোৰ অস্থিৰতাই তোমালোকক নিশ্চয় কৰিছে ভিতৰত। চিন্তা নকৰিবা ভাইখন, নিয়তিৰ বিধান আমি মানিবই লাগিব। মানৱ জীৱনৰ প্ৰাপ্তি অপ্ৰাপ্তি হৰ্ষ বিষাদৰ এক অপূৰ্ব মিশ্ৰণ। শুনাকবে কৰ্ণ স্থিৰ কৰি সংক্ষেপতে এটি কথা মোৰ দাদা আমার প্রেসিডেন্ট নাই এই সংসারত। কিছুদিনের পাছে সংসাৰৰ মায়ামোহ দেহ বিসৰ্জন পৰম সত্যকামী কৰিম স্মৰণ। ৰামহীন অযোধ্যাই দেখিব এক নতুন দিন। দাদা এইয়া তুমি কি কৈছা দাদা? তুমি বিহীন অযোধ্যাবাসী আৰু তুমি বিহীন এই অনুজ লক্ষ্মণ জানো কিবা অস্তিত্ব আছে অৱকাশ? আত্মাবিহীন শৰীৰৰ আৰু ৰামবিহীন লক্ষ্মণ নহয় সম্ভৱ। কিয় দাদা, কিয় তুমি এনে নিৰ্দয় বাক্য কৰিছা প্ৰয়োগ? এনে কথা কৈ মনো কষ্ট নিদিবা তোমাৰ প্ৰাণৰ ভাতৃ। সঁচা কথা দাদা, শ্ৰৱণ কৰিলে তোমাৰ মুখে এনে অদ্ভুত কথা মনবোৰ একেবাৰে অস্থিৰ হৈ পৰে। দাদা, মন আমাৰ একেবাৰে অস্থিৰ হৈ পৰে। অস্থিৰ দাদা নিয়তি অধীন তুমি আমি সমগ্র জগৎ। এবে বোলা অস্থির মনত মোৰ জিৰণিৰ
কৈছে প্ৰয়োজন বল দাদা আসনত ধৰি শক্তি হিতাৰ প্ৰদান কৰণাৰে পাৰ কৰাই মধুৰ অতীতৰ অধিকাৰী মই উৰ্মিলা জনক নন্দিনী অযোধ্যাৰ ৰাজসুখ ৰাজমৰ্যাদা গ্ৰহণ কৰি বহিছিলো লক্ষ্মণক কৰিছিলো অৰ্পণ হিয়া তেওঁৰেই চৰণত কিন্তু হঠাতে অহা এজাক কাল ধুমুহাই থান বান কৰি থৈ অযোধ্যা নগৰ কাঢ়ি নিলে সকলোতে মোৰ কপালৰ পৰা কোনো এক অশুভ মুহূৰ্তত শুনিবলৈ পাইছিলো
সেইদিনা যেন স্তব্ধ হব খুজিছিল বায়ুতন্ত্ৰ মোৰ। চতুৰ্দিশে দেখিছিলো কেৱল কলীয়া দৰ। হাঁহিব লাগিছিল প্ৰবল বেগেৰে মোৰ অমানিশা এই উৰ্মিলাৰ জীৱনত। স্মৰণ কৰি দেৱতাক মোৰ প্ৰভু ভোলানাথক ধৈৰ্যচ্যুত নহলো মই ক্ষন্তেকৰ বাবেও। নাৰীৰ জীৱনৰ সৰ্বস্ব সুখ, সৰ্বস্ব প্ৰাপ্তি কেৱল স্বামীৰ সেৱাৰ 14টি বছৰৰ বাবে মই দিলো বিসৰ্জন। সেইদিনা বাৰু সেই অযোধ্যাৰ কোনো জনতাই তিনি ৰাজমাতাই এবাৰলৈও ভাবিলেনে কেনে আছো মই। মা হালধি গোন্ধ থাকোতেই শৰীৰত গধুৰ শিল বুকুত বান্ধি কেনেকৈ ত্যাগিছিলো মই স্বামী দেৱতাক। সেই কথা অপ্ৰকাশ্যে ৰাখিলো মনত। সেইবাবেই হয়তো গোপনে থাকিল উৰ্মিলাৰ জীৱনৰ নিঃসংগ সেই 14টা বছৰ। বাৰু যি কি নহওক, অতীতৰ ঘটনা পুনৰাবৃত্তি ঘটাই নচপাও মনত মই কলীয়া ডাৱৰ। যাওঁ নৈমিত্তিক কাৰ্যক্ষেত্ৰত মই সংগৈ অগ্ৰসৰ। কৃষ্ণ হৰি
ভাই ল'ব দাদা জীৱন ৰথৰ দ্ৰুত চক্ৰই আনি উপস্থিত কৰালে আমাক অযোধ্যাৰ ৰাজকাৰীঘৰ দাদা মহৰ্ষি গুৰুদেৱ বাল্মীকি সানি থৈ জীৱন নৌকাৰ প্ৰতিটোৰ ঘাটত বাস্তৱৰ সৈতে সংপিত হৈ মধুৰ অতীতক বুকুত বান্ধি ধূসৰতাৰ দূৰ কৰাৰ পথ আজি কৰিলো মশ্ৰী দাদা যদিও বা মাতৃহীন আমি তথাপিও ৰাম ৰাজ্যই মধুৰতাই যেন উপলব্ধি কৰিব নিদিয়ে আমাক মাতৃৰ অভাৱ হয় দাদা সঁচা কথা দাদা কিন্তু গুৰুদেৱৰ চোতালত বহি আমি যে স্থিৰ নেত্ৰে নিক্ষেপিছিলো আকাশী পথেৰে উভতনি বাট লোৱা সেই শাৰী শাৰী পক্ষীৰ জাক তাতেই যেন বিচাৰি পাইছিলো সৰগৰ সুগন্ধি সুবাস কিন্তু ৰাজকাৰেঙৰ কুটিলতাত অস্থিৰ হৈ পুনৰ আইৰ আচলত ধৰি কুটিৰৰ মাজে মাজে বনে বনে বিচৰণ কৰাৰ হাবিয়াস জাগে মোৰ মনে ৰজনীৰ তমখাই নাখেজুৱে অৰুণৰ জ্যোতি প্ৰসাদৰ এমূৰে বহি আইৰ কথা ভাবি ভাবি হেমেকে নয়ন ভাগি যায় বুকু মোৰ টান টান কৰি ভাই আই কথাই বাৰে বাৰে জগাই তোলে অসমত পাৰ কৰা সেই মধুৰ স্মৃতিবোৰ কিন্তু এয়া আমাৰ ভাগ্য ৰেখা দাদা তুমি মই অংকন কৰিব নোৱাৰো জন্মদাত্ৰী মাতৃ আজি নাই তথাপিও আই উৰ্মিলা স্নেহে কেতিয়াবাই মাতৃস্থান কৰিলা আৰু হয় সেই কথা স্বীকাৰ কৰিব নোৱাৰো ভাই দাদা অন্যহাতে এই ক্ষণে পিতৃৰ আগে এনে পৰিস্ফুট হয় যদি আমাৰ এনে দুৰ্বল স্বৰূপ তেওঁক বাৰু কোনে দিব সান্তনা দাদা সেয়েহে অতীতৰ কথা স্মৰি মনো কষ্ট নিদিবা নিজৰ তুমি উচিত কথাই কৰিছা প্ৰকাশ পিতৃদেৱৰ সকলো কাৰ্যতে আমি কৰিম সহায় অযোধ্যা গৰিমা ৰক্ষাৰ্থে আমাৰ ক্ষুদ্ৰ প্ৰাণ বিসৰ্জন দিবলৈ সৰ্বদা প্ৰস্তুত নহয় জানো হয় ভাই দাদা তুমি ঠিক কথা কৰিছা প্ৰকাশ হৌৱা পিতা আমাৰ ফালে আহিব লাগিছে পিতা আমাৰ সেৱা কৰিব গ্ৰহণ পিতা স্বৰ্গ পিতা ধৰ্ম পিতাহি পৰমন্তপ পিতৰি পিতৃমান প্ৰিয়ন্তে সৰ্বদেৱতা দীৰ্ঘজীৱী হোৱা বাচকত পিতা কৰো যদি কৃপা কৰক তজু চৰণত ক্ষমাদানে কৃপা কৰক এয়া ধৰ্ম বাচা পিতা নহু অপৰাধীকেবে ৰামৰ পাশে কিন্তু কিবা যেন গভীৰ চিন্তাই মস্তিষ্ক উৎফান্ত কৰিছে আজি অযোধ্যা ৰাজনত পিতা দুই পুত্ৰ আমি দুয়ো ভাই আছো তোমাৰ সাৰথি হৈ জীৱনে মৰণে তেনেস্থলত পৰিহাৰ কৰি মানসিক উদ্ভ্ৰান্ততা স্থিৰভাৱে বহি লোৱা ৰাজসিংহাসনে তোমাৰ দায়িত্ব আমি প্ৰজা মানে কৰিম গ্ৰহণ মাত্ৰ তুমি আমাক নিৰ্দেশ কৰিবা প্ৰদান তোমাৰ গৰিমা আৰু মৰ্যাদাৰ মানৰ ৰক্ষাৰ্থে প্ৰতিক্ষণে হস্তম আমি সকলো দিশতে পিতা আছে আমাৰ ধনু টংকা মনোসমবেগী তাতোকৈও তুমি আছা পিতা স্বৰ্গতকৈও অধিক তেনে স্থলত কোনো চিন্তা আমি নেদেখো কাৰণ বাচাহত পিতা
তোমালোকৰ জ্ঞান তাক কৰিলে অতীত পিতা কুশ পিতা তুমি শাসনৰ প্ৰতিটো দিশ কৰিবা আলস মহাজ্ঞানী মন্ত্ৰীবৰে ৰাজকাৰ্য সকলো দিশতে তোমালোকক কৰিব নিপুণ কিন্তু চাবতে ৰামৰ অনুপস্থিতিত পিতামহৰ সোণৰ সপোন অযোধ্যাত কাহানিও নবৈ যেন দুখৰ অশ্ৰু নবুজিলো পিতা তোমাৰ কথাৰ অৰ্থ তোমাৰ অনুপস্থিতিত পিতা চোৱা দিবাগৰ অস্তাচলে কৰিছে কমল মাতৃ পূজা কৰি আয়োজন যোৱা তোমালোক মাতৃ উৰ্মিলাৰ কাষে তোমালোকৰ বাবে হয়তো তেওঁ অধীৰ আগ্ৰহেৰে কৰিছে অপেক্ষা ভাল পিতা বলা ভাই বলা কৃষ্ণ বলে যে ভিন্ন রূপে স্থিতি লোৱা ৰক্ষ কুমাৰী নামৰ মানসী তলিকাৰ সকলো সৌন্দৰ্য সন্মিলিত ৰূপেৰে মই আছিলো ত্ৰিভুৱন বিজয় দশননৰ ভগ্নী যদিও বা মই ৰক্ষ কুলত তথাপিও ব্ৰহ্মদেৱে বিৰাজিত মোৰ শৰীৰত কাৰণ পিতৃ মোৰ বিশ্বাসবা ব্ৰহ্মকুলীন হস্ত নখৰ আকাৰে লুপ্ত কৰি জন্মগত নাম কোনে কলে মই বোলে চন্দ্ৰনখা কোনে কলে মই বোলে
আমি মৃত্যুৰ পাছত দাদাৰ অনুমতি লৈ সন্ধান কৰিছিলো মই দ্বিতীয়জনৰ। তেনেকে দেখা পাই ৰামচন্দ্ৰৰ মদন মোহন ৰূপ কাবাতুৰা প্ৰাণ মোৰ শীতল কৰিবৰ বাবে তেওঁক মই বিচাৰিছিলো কাষত আৰু দিছিলো প্ৰেমৰ প্ৰস্তাৱ। কিন্তু প্ৰত্যাখ্যান কৰি মোৰ প্ৰেমৰ প্ৰস্তাৱ লাঞ্ছনা গঞ্জনাৰে উপচাই পেলালে মোক ৰাম লক্ষ্মণৰ সহায়ে পাখালি যায়। এজনী অবলাক অসহায় অৱস্থাত বনৰ মাজত কৰোতে উৎপীড়ন। খন্তেকলৈও কম্পন তোৰ হৃদয়ত নাহিল নেহিতা। নাক কাণ ছেদন কৰি কাপুৰুষ লক্ষ্মণে জাগ্ৰত কৰিলে মোক ৰাক্ষসী সুৰে। আজি মই লাঞ্ছিত, আজি মই অপমানিতাৰে মাধৱৰ হাতে। অপমানৰ যোগ্য প্ৰতিশোধ লবই ৰাক্ষসী হ'ব নাপায়। ৰঘুকুল ধ্বংস আজি মোৰ জীৱনৰ একমাত্ৰ ব্ৰত। যাওঁ কুম্ভ নিকুম্ভৰ সহায়ত কৰ্তব্যৰ মায়া জালেৰে ৰাক্ষসৰ তপত অগ্নিত ৰঘুকুল বিনাশৰ ৰচোংগৈ। কুম্ভ নিকুম্ভ কুম্ভ কৃষ্ণ হরে জয় কুম্ভ মহাবীর গণ, জয় নিকুম্ভ মহাবীর গণ, জয় মহাবীর গণ। জয় সংক্রান্ততে আজ নিষ্পেষিত আমি আপন রাজ্য অপমান এই আমার
তোর অপমান তোর ইজ্জতে আজি প্রেক্ষিত আমি রাজহিংসাখনৰ পৰা তৃপ্তি হত্যাকাৰী সেই পাপিষ্ঠ জগনকে কৰি উৎপীড়ন প্ৰতিশোধৰ দাবানলে জ্বলাম ভিকন মনত পৰিলে সেই লংকা ধ্বংসকাৰী বান্দৰ আৰু মানৱৰ অত্যাচাৰ ৰক্ষতে জুমুৰি উতলাটো কোনে অ ভয় এটি এটি কৰি হত্যা কৰি আৰ্যগণক আশ্চৰ্যৰে ৰঞ্জিত কৰিম নিকুম্ভৰ দুহাত হয় মনত পৰেনে এই অপমানৰ কথা প্ৰস্তুত কৰা হনুমানৰ সেই গদাৰ প্ৰহাৰ যি গদা প্ৰহাৰে ৰাজ্যচ্যুত কৰিছিল দুয়োকে আমাক মনত নেপেলাবাৰু সেই অপমানৰ কথা ৰাজ্যচ্যুত কৰি আমাক অন্যায়ভাৱে পিতৃৰ সৈতে হত্যা কৰিব খুজিছিল জ্যেষ্ঠ পিতা ৰজা ঘনক ধ্বংস কৰিব খুজিছিল ৰাক্ষসকুল পৃথিৱীৰ পৰা আৰু বাবে সমানে চকৰীয়া মই তোৰ বিশ্বাসঘাতক সদনমুখী ৰাক্ষস ৰাজা বিবেক ৰুথুমতি হত্যা কৰি দেহন্তা ৰাম লক্ষ্মণকে পূৰ্ণ কৰিম মনৰ অনুবাদনা তাৰ পাছত সম্পন্ন কৰিবি দেখক দ্ৰোহীৰ বিচাৰ কথাই কৈছা দাদা প্ৰস্তুত কৰি সৈন্য বাহিনী মানৱ ৰাজ্য আমি বলা ভাই বলা প্ৰতিশোধৰ ৰক্তিয়ে দহন কৰিছে এই হৰিবহৰিৰবোৰ সিহঁতৰ তপ্ত ৰক্ত ৰাক্ষসকুলকে কৰিম তৰ্পণ উঠক প্ৰয়াৰ লাগি হাতত নিশিখা জ্বলি উঠক বাদ্য মেদিনী কপাই জয় ৰাক্ষসকুল জয় মহাবীৰ গণৰ জয় মহাবীৰ গণৰ কৃষ্ণ হরে
বীরগণ, দলহে মানৱ সমাজে বাৰে বাৰে আমাক কৰিছে উপহাস। নকৰো যদি ইয়াৰ যোগ্য প্ৰতিকাৰ, ৰব জানো কুলৰ গৌৰৱ। বলক দাদা, এতিক্ষণে আক্ৰমণ কৰি মানৱ সমাজক বলি দিম দৈত্যৰ ৰাজসিংহাসনক। বলক দৈত্যৰাজ, মানৱ সমাজৰ এফালৰ পৰা ধ্বংস। গৈছে বাগৰি নিছনাত সন্তানৰ তত্ত্ব পাৰিছোনে পালিব মই প্ৰাণৰ নৱসুখ শক্তি দিয়া ভোলানাথ মাতৃত্ব চেহেৰে আৱৰি ৰখাত নঘটে বিঘিনি অধম সন্তানৰ ভক্তি অঞ্জলি কৰিবা গ্ৰহণ দীৰ্ঘজীৱী হোৱা বাচ্চাহঁত তোমালোকৰ কথাই স্মৰণ কৰিছিলো এই অপৰাহ্ন কালে বাৰু বাচ্চাহঁত সন্ধিয়াৰ মাতৃপূজা সকলো অৰ্থ হ'লনে যোগাৰ হয় আই নিজ হাতে ছিঙি আনি সুগন্ধিত পুষ্প মাতৃপূজাৰ বাবে আলফুলে ৰাখিছো মই মাতৃপূজাৰ বাবে যমুনাৰ চলে প্ৰথমে পখালি চিৰ আৰাধ্যা ধূপ ধূনা বন্তিৰে পূজাৰ বাবে সকলো দায়িত্ব মই কৰিলো নিজে আই তোমালোকৰ মাতৃভক্তি দেখি অভিভূত মই আই তোমালোকৰ মাতৃভক্তি বখালিব সমগ্ৰ অযোধ্যাবাসীয়ে চিৰকাললৈ আই সঁচাকৈ ধন্য পিতা ধন্য তোমাৰ মানৱী জীৱন এনেহে আদৰ্শৱান পুত্ৰ আদৰ্শ হ'ব ভৱিষ্যত মানৱ সমাজৰ বাৰু বাচ্চা এটি কথা কোৱাচোন তোমালোকৰ এই মাতৃপ্ৰেম থাকিবনে চিৰকাল আজিৰ দৰে কিয় বাৰু এনে অকল্পনীয় কথাৰে মনো কষ্ট দিছায়ে দুৰ্ভগীয়া পুত্ৰ মাতৃ অৱৰ্তমানত তুমিয়েতো মাতৃৰ সকলো দায়িত্ব কৰিছিলা পালন কেতিয়াবা জানো অনুভৱ কৰিব দিছা মাতৃৰ অভাৱ দাদাই উচিত কথাই কৰিছে প্ৰকাশ তোমাৰ দৰে এগৰাকী মাতৃ লাভ কৰিবলৈ কত সাধনাৰ প্ৰয়োজন তাক আমি নোৱাৰিম বুজাব গৰ্ভস্থ সন্তানতকৈও অধিক মৰম অন্য সন্তানক দিব পৰাটো কোনো নাৰীৰ পক্ষে নহয় সম্ভৱ তুমি প্ৰকাশ নকৰিলেও ভালদৰে জানো তোমাৰ ত্যাগৰ কথা পিতাৰ মুখে শুনিছো তুমি বোলে ত্যাগ আৰু ধৈৰ্য এক জ্বলন্ত পদে তুমি আমাৰ জননী
অন্য বাটাৰ মোৰ বাচ্চাহঁত আই সঁচাকৈ বৰ ডাঙৰ হ'ল। অস্ত্ৰবিদ্যা শাস্ত্ৰবিদ্যাৰ লগে লগে আজি বাক্যালপতো দেখা পাইছো পৰিপক্ক স্বৰূপ। তোমালোকৰ সৰ্বশিক্ষাতে পাৰ্গতামি দেখি মোৰ মনে লভিছো আনন্দ। আহা বাচ্চাহঁত, তোমালোক মোৰ কাষলৈ আহা। আই 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 আমাৰ বৰ ভোক লাগিছে। তুমি আমাৰ বাবে লঘু আহাৰ কল্যাণানে যোগাৰ? নিষ্ঠাতে ৰন্ধন কৰিছো মই সুস্বাদু অন্ন তোমালোকৰ বাবে। সঁচাই অন্যহাতে ভাতৃগণেও তোমালোকৰ স্বাগতৰ বাবে কৰিছে অপেক্ষা। যোৱা ভাতৃগণৰ হমে মাতৃ পূজা কৰি সমাপন আহাৰ কৰাগৈ গ্ৰহণ। ভাল আই ব'লা ভাই ব'লা দাদা। উৰ্মিলা উৰ্মিলা স্বামী কি ভাবি আছা প্ৰিয়তমা মোৰ? হঠাতে কিয় বাৰু দেখা পাওঁ উল্লাসিত মন? কোৱা প্ৰিয়ে, আছে নেকি কিবা সুখৰ সমাচাৰ? তেনে কোনো বিশেষ বাৰ্তা নাই স্বামী। উৰ্মিলা কুসুম কোমল পুষ্পৰ দৰে নকৈ বাঢ়ি অহা নৱকুশৰ আই বুলি কৰা এষাৰি মাতে সঞ্জীৱনী সোধা থালে মৃত প্ৰাণত মোৰ। সঁচা প্ৰিয়ে, স্বামী জননীৰ বিদায় বেলাত মোক দিয়া এনে গধুৰ দায়িত্ব তুমি অতি কষ্টৰে কৰিলা পালন। নৱকুশৰ জীৱনত তোমাৰ প্ৰভাৱ স্মৰিব সমস্ত জগতে চিৰকাললৈ। ধন্য উৰ্মিলা, স্বামী ধন্য তোমাৰ পুত্ৰ স্নেহ, ধন্য তোমাৰ নাৰী জীৱন। উপহাস নালাগে কৰিব মোৰ নাৰীৰ জীৱনক লৈ। উৰ্মিলা এয়া মোৰ কৰ্তব্য মাথো। কিন্তু বিবাহৰ ক্ষণে যি স্বামীয়ে পত্নীৰ সংগ ত্যাগ কৰিব পাৰে উৰ্মিলা তেওঁ কিন্তু প্ৰশংসাৰ সঁচাকৈ যোগ্য। সেই আছিল সময়ৰ আহ্বান আৰু পত্নীৰ প্ৰতি থকা প্ৰকৃত মৰম আৰু স্বামীৰ দায়িত্ববোধ নহয় জানো? উৰ্মিলা উৰ্মিলা তুমি কি বুজিবা উৰ্মিলা? শ্ৰী ৰামচন্দ্ৰৰ চৰণ সেৱাই মোৰ জীৱনৰ ব্ৰত। দাদাৰ সেৱাৰ ব্যক্তিৰেকে সকলোতে ত্যাগ পাৰো এটি ক্ষণে মোৰ। আৰু মই মোৰ জীৱনৰ কি কোনো মূল্য নাই? উৰ্মিলা অপ্ৰাপ্তিৰে 14টি বছৰ স্বামীবিহীন ভাৱে কেনেকৈ পাৰ কৰিলো মই বন্ধ কোঠৰী। সেই কথা আপুনি নবুজিব নাথ। পালিলে নিষ্ঠাৰে মাথো ভাতৃৰ কৰ্তব্য এবাৰলৈও নপৰিল মনত ভাৰ্যাক তোমাৰ। উৰ্মিলা ৰক্ষক ৰূপে আছিলো মই ৰাম সীতাৰ কাষে। সেই ক্ষণে স্মৰণ কৰো যদি তোমাৰ এই কান্তিময় ৰূপ, কৰ্তব্যত বাৰু বিচলিত নহম নে মই? তেনেহলে থাকিব লাগিছিল চিৰদিনৰ ব্ৰহ্মচাৰী হৈ ৰাম সীতাৰ কাষে। উপেক্ষীবোৰ বাবে কিয় মোক ভাৰ্যাৰূপে কৰিলা বৰণ? উৰ্মিলা সবল বাক্য বাণেৰে আৰু কিমান লুকাবলৈ চেষ্টা কৰিবা আপোন ত্যাগ? শুনা অযোধ্যাবাসী, যি উৰ্মিলাই বিবাহিত জীৱনৰ উন্মাদনা মনত সামৰি হাঁহি মুখে বিদায় দিছিল মোক 14 বছৰ বনবাসৰ বাবে, মোৰ কৰ্তব্যত আচুৰ নপৰিবলৈ স্ব ইচ্ছা নিৰ্যাস বিস্মৰি গ্ৰহণ কৰি
সেই উৰ্মিলাই আজি ৰঘুবংশৰ সোণালী ভৱিষ্যত লৱ কুকক মাতৃ স্নেহেৰে উপচাই ৰাখি মোৰ হতে কৰিছে আজি মিছা অভিমান। ধন্য উৰ্মিলা স্বামী, তুমি যেন সঁচাকৈ নাৰীৰ এক আদৰ্শ নাম। তুমি যেন ত্যাগ মমতাৰ ধৈৰ্যৰ অনন্য প্ৰতীক। বলা মোৰ চেনেহী প্ৰিয়া, এইবিলাক কথা ত্যাগ কৰক। বলক বলক স্বামী, নিষ্ঠাতে ৰান্ধিছো মই ভূমি স্বৰ্ণ, গ্ৰহণ কৰি সেই অন্ন কৃতাৰ্থ। তোমাৰ হাতৰ স্পৰ্শে হলাহল বিহু মোৰ কাৰণে অমৃতলৈ হৈ পৰিল। বলা মোৰ চেনেহী প্ৰিয়া। দাদা, এই উপায়েৰে প্ৰতিশোধ লওঁ প্ৰত্যেক হন্তাকাৰী মানৱৰ পৰতে। মোক আৰু শীত বিধান ভাবিবৰ আৰু নাই প্ৰয়োজন। হয়। এতীক্ষণে জপিয়াই পৰো আমি শত্ৰুৰ ৰাজ্যতে। পিতৃ হন্তাকাৰী ৰাম লক্ষ্মণৰ ৰক্ত পানচি কুম্ভৰে কৰ্তব্য প্ৰধানে ভয় বাবে তাৰ বাবে হয় যদি প্ৰয়োজন স্বৰ্গ সকলোকে বিভীষিকাৰ সৃষ্টি কৰি ৰঘুকুল ধ্বংস কৰিম এটি এটি কৰি। মানৱ নিধন যজ্ঞ পৰিহাৰ্যন ৰাক্ষসৰ উতলা ৰক্ত কৰিম শীতল। দৰ্শন কৰাই তোমাৰ খ্যাত বিখ্যাত হৰি অপমানৰ তাপন লাচি জ্বলালা দুগুণে। নারী নির্যাতন নারীক করা অপমানের প্রতিশোধ লব আজি কুম্ভ নিকুম্ভয়ে। হত্যাকারী হেই পাপিষ্ঠ ঐক্যকে হত্যা কৰি এফালৰ পৰা প্ৰতিশোধৰ তাবানলে চলাম দুগুণে। মোক কৰা সেই অপমানৰ প্ৰতিশোধ লোৱা বীৰ অত্যম্বিও নজন্মিল লংকাৰ বৈকত। নাই, নোৱাৰে, কোনেও নোৱাৰে মোৰ চাপিত প্ৰাণে শীতল কৰিব। তাৰ বাবে আজি মই অস্ত্ৰ ধৰিম ৰাম লক্ষ্মণ। প্রাণহীন হওয়া নাই লক্ষ্যর নন্দন প্রতি আমার মহাবীর কুম্ভকর্ণ ভুবন বিখ্যাত বীর রক্ত প্রবাহিত প্রতিধ্বনিতে প্রথমে কাল রক্তরে রঞ্জিত করিম নিকুম্ভর দুহাত। এর মহিলঙ্কা পরিলে অখানন বংশর যার নামত কপিছিল বহুধা, যার ভয়ত কম্পিত দেবতা, যার প্রহারতে লক্ষ লক্ষ বীর চূর্ণাকৃত হই সত্যর পলকতে। এনে মহাবীর দখননর বংশধর্ময় কুম্ভই আছে তোর সুপ্রতিজ্ঞা। অতি শীঘ্রে লঙ্কার রাজকন্যাকে করা অপমানের লাভর প্রতিশোধ তুমি করা ক্ষীরবর
ৰাখিব পাৰোতেন ৰাক্ষস কুলৰ গৌৰৱ। ধন্য পুত্ৰদয়, তহঁতৰ বীৰ চিতবাণী ৰাখিছো প্ৰত্যয়। এয়াই। ৰক্ষকুলৰ কাকো তহঁতে নকৰিবি ক্ষমা। প্ৰথমতে লংকাৰ ৰজা বিশ্বাসঘাতক বিভীষণ। বিভীষণক ক্ষমতাচ্যুত কৰি বন্দী কৰিবি। তাৰ মাজে ৰাম লক্ষ্মণ সাক্ষাৎ সম্ভৱ হ'ব তহঁতৰ বাবে। এতিয়া যা পুত্ৰহঁত, আশীৰ্বাদ কৰিছো যুদ্ধজয় সফল হওক কুম্ভ নিকুম্ভৰ। আমি আহিল ভোলা ভাই। শুন বাচাহঁত, পেহিয়ৈ। প্ৰতি কোণতে যুদ্ধ বাৰ্তা মই কৰিম নিৰীক্ষণ। সৌন্দৰ্য মোৰ অন্য পৰিচয়। কামাতুৰা কামিনীৰ কামনাত বিদ্যালা ৰমণত লক্ষ্মণ। থাকে মানে ৰক্ত বিন্দু মাত্ৰ ৰক্ত মোৰ শৰীৰৰ মাজে। দেহৰ ৰন্ধে ৰন্ধে প্ৰতিশোধৰ আনলে মই জ্বলাম দুগুণে। এই প্ৰতিশোধৰ পৰা হাত সৰা শক্তি কাৰোৱেই নাই। লক্ষ্মণ, তয়ো ইয়াৰ নহ ব্যতিক্ৰম। কৃষ্ণ জয় শ্রী রামচন্দ্র, জয় শ্রী রামচন্দ্র। প্রভু শ্রী রামচন্দ্র কৃপা মঙ্গলে আছে আজি
লঙ্কাপুৰী। তথাপিও অনুতাপৰ অগ্নিত দগ্ধ মই চিৰকাললৈ। নিষ্ঠুৰতাৰত মৃত্যুৰ কাৰণ হল। মোক ক্ষমা কৰা স্বৰ্গগামী ৰাক্ষসগণ, ক্ষমা কৰা মোক জ্যেষ্ঠ দাদা ৰাজা দশৰথ। মই কৰা ভুলৰ বাবে আজি বন বিশ্বাসঘাতকী দেশদ্ৰোহী ৰূপে সম্পৰিছে। হাঁহিব সভ্য সমাজে ঘৰ বিভীষণ বিশ্বাসঘাতকী বুলি। তথাপিও আমাৰ নায়ক, কাৰণ যথা ধৰ্ম তথা জয়, যথা ধৰ্ম তথা জয়, ধৰ্ম তথা জয়। আপোনজনে কৰে যদি ধৰ্মৰ বিৰোধ, চেষ্টা কৰা হবে দৰ্শন কৰাবলৈ সত্যৰ মাৰ্গ। যদি বিফল হৈ আপোন চেষ্টা, ত্যাগ কৰা আপোনজন, যি নুবুজে ধৰ্ম আৰু সত্য মহাত্মা, লাভ কৰা পূৰ্ণতা জীৱন। হে প্ৰভু ৰাম, চিৰদিন তোমাৰ চৰণৰ দাস হৈ থকাৰ কৰা আশীৰ্বাদ। জয় শ্ৰীৰাম, জয় শ্ৰীৰামচন্দ্ৰ। ও শ্রীরেই দাসবা রাজা বিবি। কুম্ভ আৰু নিকুম্ভ, আহা প্ৰকাশ কৰা আমাৰ সাক্ষাতৰ উদ্দেশ্য। উদ্দেশ্য তিমোহন বৃত্তিহন্ত কৰি ৰাম লক্ষ্মণৰ বিৰুদ্ধে যুদ্ধৰ প্ৰস্তাৱ লৈ আহিলো আমি। এয়া তোমালোকে কি কথা কৰিছ প্ৰকাশ? প্ৰভু বিষ্ণুৰ মানৱ অৱতাৰ শ্ৰী ৰামচন্দ্ৰ জগতৰ ঈশ্বৰ। তেওঁক তুমি মই সকলোৱে পূজা কৰা উচিত। আৰু তোমালোকে শ্ৰী ৰামচন্দ্ৰৰ বিৰুদ্ধে যুদ্ধৰ প্ৰস্তাৱ, ই একেবাৰে নহয় সম্ভৱ। অসম্ভৱক সম্ভৱ কৰিব আজি কুম্ভ নিকুম্ভই। ৰাজ্য ধ্বংস আজি প্ৰতিজ্ঞা আমাৰ। উঠিব কেবে আমাৰ আক্ৰমণ। মূৰ্খ, তহঁতৰ ইমান অহংকাৰ। ৰজা মই লংকাপুৰী, মোৰ অনুমতিৰ অবিহনে কোনো কাৰ্য তহঁতৰ নহয় সফল। ৰজাৰ আদেশ মানি মুহূৰ্ততে বন্ধ কৰ তহঁতৰ যুদ্ধৰ অভিযান। ৰজাৰ আদেশ, ৰজাৰ আদেশ। দেশদ্ৰোহী, বিশ্বাসঘাতক, ভদ্ৰদ্ৰোহী ভীৰু বিভীষণৰ আদেশ পালন কৰিবই কুম্ভ নিকুম্ভ। নিস্বাৰ্থৰ পূৰণৰ বাবে শৰণাগত হলি তই শ্ৰীৰামচন্দ্ৰৰ। ঠিক তোৰে ক্ষমতা লিপ্সা। ইস ভগ্নীকে লাঞ্ছিতা অপমানিতা করা এই আমার হইতে মিত্রতা। লজ্জাবোধ তোর নতুন মিল কমলে। এই যে দেখি তোর ভগ্নিষ্ঠে অত্র তই রাত হরি পাবে। ওর তোর বিশ্বঘাতকীর তাই প্রয়োজন লঙ্কার প্রগতি। প্রথমে তোকে বন্দি করে রামরাজ্য প্রেম আক্রমণ, এক্ষে বন্দি করা লঙ্কার কলঙ্ক।
এয়া তহঁতে কি কৰিছ মূৰ্খ? অন্য অভয়ে কিয় তহঁতে মোক কৰ আক্ৰমণ? এই এনেকি তহঁতৰ ধৰ্ম নীতি, এই এনেকি তহঁতৰ দেশ ভক্তি কুম্ভৰ তনয়। ধৰ্মনীতি দেশ ভক্তিৰ পাঠ দিবলৈ আহিছে আজি ৰজা বিভীষণ। দাদা গৈ লজ্জাৰ কিবা কাৰণ আছে নেকি? নাই বাৰু যুদ্ধ কৰি দেখা তোৰ দেশ ভগতে কিমান অপমান, ইমান তিৰস্কাৰ, কোন হেন পলৰীয়া কুম্ভকৰ্ণৰ তনয় স্মৰণ কৰ তাহানিৰ হনুৰ গদাৰ প্ৰহাৰৰ কথা, যি গদাৰ প্ৰহাৰত চিটিকি পৰি অন্য ৰাজ্যত গোপনে থাকিলি তহঁতে ভিক্ষাৰী বেখেন। আজি সেই পলৰীয়া শক্তিহীন মূৰ্খই উচ্চত হব খোজ শ্ৰীৰামৰ হাতে সাহসৰ প্ৰশংসা তহঁতৰ নকৰিলো। বাৰু শ্ৰীৰামচন্দ্ৰ প্ৰৱেশ কৰাৰ পূৰ্বে পঠাও তহঁতক যমৰ নগৰে, ধৰ অস্ত্ৰ নকৰি পলাও। এই শক্তি এটা যুদ্ধ করো আমার হমে। ভালদৰে বন্দী কৰি থোৱা, হাতে কলে লৌহ জিঞ্জিৰি লগাই সকল ধ্বংস কৰা পাছতে দেশক দ্ৰোহীৰ কৰিম বিচাৰ। ভাল দাদা, ওই মূর্খ বল। এবার কত হারিবি পিতৃ হত্যাকারী রামচন্দ্র। দাদা মূর্খক রখা হল, হাতে গলে লৌহ জিঞ্জিরি লগাই অন্ধকার কারাগারত। এতিয়া বিলম্বরে লোহে প্রয়োজন, যুদ্ধযাত্রা পুররম্ভন। ভাল দাদা, জয় কুম্ভ বিনয়, জয় মহাবীর কনর, জয় মহাবীর কনর। যুদ্ধ যুদ্ধ করি চলে কুম্ভমাতা বিদায়, ওকে সাদা সাদা ধরি রূপ বড় কাদা।
শিৱম আৰাধ্য দেৱতা যদিওবা কাৰেঙৰ মন্দিৰত দেৱতাৰ পূজা মই কৰিছো সমাপন তথাপিও অপ্ৰকাশ্য থাকি যায় আক্ষেপৰ হৃদয়ৰ মাজে সেয়েহে পুৱাতে উপস্থিত হলো আজি সমীপৱৰ্তী অৰণ্যৰ মাজে আৰাধ্য দেৱতা দৰ্শনৰ বাবে যাওঁ দেৱতাৰ পূজা মই কৰোঁগৈ আৰম্ভ ওম নমঃ শিৱায় ওম নমঃ শিৱায় আয় আহি আহি উপস্থিত হলো আমি অযোধ্যা রাজ্য ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ আয় শিৱায় দেখিছো কোনোবা সুন্দরী নারী কিবা কার্য করিছে সম্পাদন বলা হয় আগবাঢ়ি যাও শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় তুমি রমণী সুন্দরী রমণী 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 কোন তুমি আর কিয় তুমি অকলহরে অরণ্যর পাজি ইয়াত তোমাৰ সত্য পৰিচয় নকৰি আক্ষেপ কোন তোমালোক কিয় আহি অকস্মাতে মোৰ পূজাত ঘটালা ব্যাঘাত আঁতৰি যোৱা মোৰ সন্মুখৰ পৰা মোৰ পৰিচয় তোমালোকৰ নাই প্ৰয়োজন ইমান দম্ভ তৰি অবধু ৰমণী আমাৰ সৈতে কৰা তই এইটো ব্যৱহাৰ দেখি তোৰ অপূৰ্ব সৌন্দৰ্য প্ৰণয় ভাৱৰে জাগিছিল মন কিন্তু তোৰ বাবে সন্মানেৰে প্ৰস্তাৱ গ্ৰহণ নহয় সম্ভৱ সেয়েহে শৰণ আজি কৰ্তব্যমান ৰমণী কাষ চাপি ৰমণী ৰমণী কাষ চাপি ৰমণী আঁতৰি যা পাপিষ্ঠ হত নাৰী হলো বুলিয়েই নাভাবিবি অবলা দুৰ্বলা বুলি আঁতৰি যা মোৰ সন্মুখৰ পৰা নতু মুহূৰ্ততে ধ্বংস কৰিম তহঁতৰ অত অহংকাৰ আমাৰ অহংকাৰ ধ্বংস কৰা তুমি সুন্দৰী ৰমণী দেখা যাওক কোনে তোমাক আজি এই ৰক্ষা কৰে অৰণ্যৰ মাজে ৰমণী কাষ চাপি আঁতৰি যা আৰু এখোজো আজ্ঞা বাঢ়ি মূৰ্খ তহঁতৰ এনে অহংকাৰ নতু মুহূৰ্ততে ধ্বংস কৰিম এই অস্ত্ৰৰে আঁতৰি যা মোৰ সন্মুখৰ পৰা
আহা আহা ৰমণী কাষ চাপি আহা 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 ৰমণী কাষ চাপি আহা 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 রমণী আহা 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 ৰমণী কাষ চাপি আহা নীলাজ নীলাজ বৰ্বৰ এনে অপকৰ্ম কৰি লজ্জাবুষ্টহঁতৰ নালাগেনে কিঞ্চিতো রমণী দেখিলে সাক্ষাতে বিলাই মূৰ্খ আঁতৰি যা মোৰ সন্মুখৰ পৰা নতু নতু হব অমংগল কুম্ভর অমঙ্গল মোর অমঙ্গল বিহেন মঙ্গল চাইনি দেবী থাকুতে কাকতি অমঙ্গল দুশ্চিন্তায় মুখ নধরিয়া পড়ে রমণী রমণী আনা রমণী রমণী অন্যায়ভাৱে অস্ত্ৰ কাঢ়ি লৈ ভীৰুতাৰ দিলি পৰিচয় আঁতৰি যা মোৰ সন্মুখৰ পৰা রমণী আহা মোর জিরণি লই মোর তুমহু রমণী 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 আহা রমণী আহা কাকসাপিয়া আহা না রমণী রমণী আহা আহা কাকসাপিয়া রমণী রমণী ৰক্ষা কৰা আহা আহা রমণী 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 ৰক্ষা কৰা মোৰ ঘৰ আছা মোক ৰক্ষা রমণী ভাই দাদা পিতাকবোৰ লক্ষ্য কৰিছানে তুমি দাদা আই খেৰুৱাই পিতাৰ হৃদয় যেন কৰে হাহাকাৰ তেওঁ বৰ অস্থিৰ হৈ পৰিছে ভাই দাদা সঁচাই দাদা পিতাৰ অস্থিৰতাই সকলোকে কৰিছে নিৰাশ ইয়াৰ নিৰাময় উপায় কিবা আছে নেকি দাদা ভাই দাদা পিতাৰে দুৰ্বলতা সুযোগ যাতে আনে ল'ব নোৱাৰে তাৰ বাবে আমি সদায় সস্থম হৈ থাকিব লাগিব বহি শত্ৰুৰ ক্ষেত্ৰত তীক্ষ্ণ দৃষ্টি ৰাখিবা ভাই ৰক্ষা কৰা দাদা ভাই এয়া শুনিছো কোনোবা নাৰীৰ কণ্ঠস্বৰ ব'লা দাদা আগবাঢ়ি যাওঁ ব'লা ভাই ৰক্ষা কৰা পুত্ৰহল ৰাক্ষসে মোক পাছে পাছে খেদি আহিছে কোনো চিন্তা নকৰিবা মাতৃ লবা গোকা সন্মুখত মাতৃক অত্যাচাৰ কৰা কাকৈ আজি নগৰীত ক্ষমা তুমি এতিয়া কাঁধে কাঁধে যোৱা মাতৃ খন্তেক কৰাগৈ বিশ্ৰাম আমি ৰাক্ষসক উচিত শাস্তি কৰোগৈ প্ৰদান দাদা হয় দেখিলানে আমাৰ ৰাজ্যত বহি শত্ৰুৰ আক্ৰমণ হল আৰম্ভ আমি ইয়াৰ প্ৰতিকাৰ কৰিবই লাগিব দাদা হয় ৰমণী রমণী আহা রমণী মোর কাকসাপিয়া রমণী এই ৰাম ৰাজ্যত আহি পুত্ৰৰ সন্মুখত মাতৃ দেৱী
নাজানো নেকি শান্তি ৰম্য ভূমি সাধু সন্তানে তহঁতৰ দৰে মহাপাপীয়ে উপস্থিতিয়ে অপবিত্ৰ নকৰিবি এই অযোধ্যা ভূমি। তহঁতে তেন্তে সেই ৰামৰ নন্দন বল প্ৰথমে তহঁতকে হত্যা কৰি তাৰ পাছত পিতৃ সন্তাকাৰী ৰামৰ ওপৰত ৰাম প্ৰতি হয় আমি অলপ কুখ শ্ৰী ৰামচন্দ্ৰ তনয় এতিয়া কোৱা কি উদ্দেশ্যৰে প্ৰৱেশিলা আমাৰ নগৰে। এতে হত্যাকারী হেই রামকে হত্যা করি রাক্ষসর কীর্তি বহাবর পাবে উপস্থিত আমি অযোধ্যার ভূমি দেখুয়াই ওতেই বেরো রামচন্দ্র। সাৱধান ৰাজ্য এই পুত্ৰৰ সন্মুখত পিতৃৰ বিৰুদ্ধাচৰণ নকৰিবি তহঁতে। এই, প্ৰথমে আমাৰ সৈতে যুদ্ধ কৰি দেখা তহঁতৰ বলৰ বিক্ৰম মূৰ্খহঁত তহঁতক বন্দী কৰি ধ্বংস কৰ তহঁতৰ সংকট চিৰকাললৈ। এই সিতেন্তে তোতেই হবি আজি প্রথম শিকারী অস্ত্র নকরি পলম। বেশ তেন্তে এই শক্তিৰে যুদ্ধ করো আমার হবে বল বল প্রথমে হত্যা করি রাম লক্ষ্মণর তার পাছত তহঁতৰ কৰিম বিচাৰ উঠ বল মূর্খ বালক। রামচন্দ্র কতে পিতৃ হত্যাকারী মূর্খ মানব আজি তোকে বধ করি রাক্ষসর উতলা কীর্তি ওহাম আমি আজি কালান্ত চম্রূপে উপস্থিত কুম্ভ নিকুম্ভ।